নমস্কাৰ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নিশা একুৰা জুই জ্বলি থকাৰ পৰা। এয়া কোনো মাঘ বিহুৰ উৰুকাৰ সময়ৰ জুই নহয়। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ যে আমি মিনি পেহেলগামলৈকে আহিছিলোঁ। খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন ঠাই। সেই ৰিজৰ্টখনতে নিশালৈকে পৰিছিল হাড় কঁপোৱা ঠাণ্ডা। আমাৰ মাঘ বিহুৰ উৰুকাৰ সময়তো চাগে ইমান বেছি ঠাণ্ডা নপৰে। ইয়াত সন্ধিয়াৰ পৰা যিমান ঠাণ্ডা পৰিছিলে, ঠাণ্ডা অলপ হ'ব বুলি ভাবি পেলাই নিয়াৰ গৰম কাপোৰ কেইটামান লৈ আহিছিলোঁ, যদিও আমি কিন্তু গৰম কাপোৰ লৈ অনা নাছিলোঁ। আৰু সেই নিশাৰ ভাগত আমি ইয়াতে জ্বলাই লৈছিলোঁ কটেজৰ সন্মুখত বনজুই একুৰা। পুৱাই হওক নাইবা নিশাই হওক, আৰু দুপৰীয়াই হওক নাইবা দুপৰ নিশাই হওক, সকলো সময়তে এটা সুকীয়া সৌন্দৰ্য আছে এই ৰিজৰ্টখনত বা এই পৰিৱেশটোত, এই ঠাইখনত। যদি আপোনালোকেও এনেকুৱা এটা খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পাইন গছৰ মাজত নৈ এখনৰ লগত বনজুই একুৰা লৈ পেলাই যদি এটা নিশা কটাই যাব খোজে, তেনেহ'লে নিশ্চয়কৈ মোক কমেণ্ট কৰিব, ফ'ল' কৰিব, মই আপোনালোকক জনাম। মিনি পেহেলগামৰ পৰা মই আপোনালোকৰ নতুন নতুন ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ। তেতিয়ালৈকে চাই থাকিব। বাই বাই।